নমস্কাৰ আমি আজি বিজ্ঞান মঞ্চ যাত্ৰাৰ তৃতীয় প্ৰতিষ্ঠা দিৱসত আমাৰ শীৰ্ষ সংগীতটো গোৱাৰ চেষ্টা কৰিছোঁ। এই শীৰ্ষ সংগীতটো আচলতে আমি থিম সং হিচাপত ভবা হোৱা নাছিল। প্ৰথমতে যেতিয়া বৰপেটাৰ সন্মিলনখন হ'ল তেতিয়া হামজা চৌধুৰীয়ে কৈছিল যে আমাৰ যিটো অনুষ্ঠান হ'ব আপোনালোকে এটা সমবেত সংগীতৰ ব্যৱস্থা কৰিব। আমি তেতিয়া ভাবিছিলোঁ যে নিশ্চয় এটা সমবেত সংগীত দিব পৰা যাব। আমি তেনেকুৱা সংগীতজ্ঞ নহয় বা গীতিকাৰ বা সুৰাংৰ নহয়। ভাবিছিলোঁ যে আপুনি গান শুনো অলপ চলপ। গতিকে জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ভূপেন হাজৰিকা বা অম্বিকা চৌধুৰী তেনেকুৱা গীত আছে, আমি নিশ্চয় তেতিয়া এটা দিব পৰা যাব। কিন্তু সময় আহি গ'ল। সময় আহি ঠিক হ'ল যে মে 2022 চনৰ মে' 8 তাৰিখ সিদিনাখন যে অনুষ্ঠানটো আমাৰ বৰপেটাত শাখা সন্মিলনটো অনুষ্ঠিত হ'ব। তেতিয়া আমি ভাবিলোঁ যে গানটো কি দিয়া ভাল হ'ব। কিন্তু ভাবি তেনেকুৱা গীত এটা মনলৈ অহা নাই। কিন্তু বিভিন্ন ভাল গীত আছে। কিন্তু আমাৰ সতীৰ্থসকলে যি উদ্দেশ্যৰে সমবেত হ'ম বা যি উদ্দেশ্যলৈ আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ, তেনেকুৱা ভাৱত মই বিভিন্ন গীত চালোঁ। কিন্তু ভাবি এটা চিন্তা কৰিলোঁ যে তেওঁলোকে এটা অনুষ্ঠান বা উদ্দেশ্যলৈ আহিব, এই অনুষ্ঠানটো আমি তেনেকুৱা উদ্দেশ্য ৰাখি গাব পাৰিলে ভাল হয়। গতিকে এটা কথাবিলাক চিন্তা কৰি এটা গীত নাই আমি শব্দ কেইটামান লগ কৰিছোঁ। তাৰ সমাজলৈ কৈছে এইটো আমাৰ যেতিয়া পৰিৱেশন কৰিছোঁ তেওঁলোকে কৈছে কি এইটো আমাৰ ধৰণ থিম চং হিচাপত ধৰিব পৰা যাব। গতিকে এইটো গ্ৰহণ কৰা বুলি আমাক জনাইছে। আমি এই গীতটো আজি পৰিৱেশন কৰিম। তাত আমি কিবা যদি ভুল কৰি থাকে নিশ্চয় আমি শুধৰণি কৰি ল'ম আৰু ভৱিষ্যতে এইটো আমি সংগ্ৰহ হিচাপত নিশ্চয় ল'ব পাৰিম। আচ্ছা, শ্ৰদ্ধাৰ বিশ্বজিৎ দাস বৰপেটাৰ এগৰাকী গণশিল্পী, সংগীত শিল্পী, বিজ্ঞান মনস্ক যাত্ৰাৰ বাবে লিখি উলিয়া, তেখেতে সুৰ দিয়া, তেখেতে সংগীত দিয়া, এটা হাত চাপৰি বাৰু। জ্ঞান প্ৰজ্ঞানৰ আলোক সন্ধানী প্ৰিয় তীৰ্থ, অজ্ঞান এন্ধাৰ নাখিম আমি, এয়া আমাৰ সংকল্প। জ্ঞান প্ৰজ্ঞানৰ আলোক সন্ধানী প্ৰিয় তীৰ্থ, অজ্ঞান এন্ধাৰ নাখিম আমি, এয়া আমাৰ সংকল্প। এলান্ধুকলীয়া প্ৰাচীৰ ভাঙি আমাৰে অবিৰত যাত্ৰা, বিজ্ঞান মনস্ক যাত্ৰা। এলান্ধুকলীয়া প্ৰাচীৰ ভাঙি আমাৰে অবিৰত যাত্ৰা, বিজ্ঞান মনস্ক যাত্ৰা। জ্ঞান প্ৰজ্ঞানৰ আলোক সন্ধানী প্ৰিয় তীৰ্থ, অজ্ঞান এন্ধাৰ নাখিম আমি, এয়া আমাৰ সংকল্প। পুৰণি ধ্যান ধাৰণা দেখো পংগু কৰে আমাৰ সমাজ, শতাব্দী পুৰণি ধ্যান ধাৰণা দেখো পংগু কৰে আমাৰ সমাজ। একবিংশ শতিকাৰ 3 দশক বিজ্ঞ সমাজ আজি উদ্বিগ্ন, একবিংশ শতিকাৰ 3 সমাজ বিজ্ঞ সমাজ আজি
উদ্বিগ্ন শুদ্ধ চিন্তাৰ সুস্থ সমাজ আজিৰ যুগৰ বিকল্প মুক্ত চিন্তা দুষ্ট সমাজ আজিৰ যুগৰ বিকল্প মুক্ত চিন্তা যুক্তিবাদ আজিৰ যুগৰ বিকল্প মুক্ত চিন্তা যুক্তিবাদ আজিৰ যুগৰ বিকল্প অজ্ঞান এন্ধাৰ নাখিম আমি এয়া আমাৰ সংকল্প জ্ঞান প্ৰজ্ঞানৰ আলোক সন্ধানী হে প্ৰিয় তীৰ্থ অজ্ঞান এন্ধাৰ নাখিম আমি এয়া আমাৰ সংকল্প অন্ধবিশ্বাসৰ কোলা ডাৱৰে সমাজ আকাশ ঢাকিলে অন্ধবিশ্বাসৰ কোলা ডাৱৰে সমাজ আকাশ ঢাকিলে কুসংস্কাৰৰ দৈত্য দানৱে দেখো সংস্কৃতিৰ বুকু বিদাৰিলে কুসংস্কাৰৰ দৈত্য দানৱে দেখো সংস্কৃতিৰ বুকু বিদাৰিলে অগ্ৰগামী আমি নতুন পুৰুষ গৰু আহা বিকল্প অগ্ৰগামী আমি নতুন পুৰুষ গৰু আহা বিকল্প বিজ্ঞানসন্মত সুস্থ সমাজ আজিৰ যুগৰ বিকল্প বিজ্ঞানসন্মত সুস্থ সমাজ আজিৰ যুগৰ বিকল্প অজ্ঞান এন্ধাৰ নাখিম আমি এয়া আমাৰ সংকল্প জ্ঞান প্ৰজ্ঞানৰ আলোক সন্ধানী হে প্ৰিয় তীৰ্থ অজ্ঞান এন্ধাৰ নাখিম আমি এয়া আমাৰ সংকল্প এলান্ধু কলীয়া প্ৰাচীৰ ভাঙি আমাৰ এই অবিৰত যাত্ৰা বিজ্ঞান মনস্ক যাত্ৰা এলান্ধু কলীয়া প্ৰাচীৰ ভাঙি আমাৰ এই অবিৰত যাত্ৰা বিজ্ঞান মনস্ক 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 যাত্ৰা